where Ashraful Haq Laskar, aged 23 years, an auto rickshaw driver of Cachar district, who was allegedly kidnapped by Mizo miscreants on India's 76th Republic Day, the 26th of January, was released on Saturday morning. After the Cachar police launched a manhunt search for the kidnappers from Assam to Mizoram border. It may be mentioned that the miscreant, after kidnapping Ashraful 5 days back, made a video of his capture and sent it to his family members with a demand for ₹10 lakh as ransom. The police, led by SP Cachar, after getting info about the kidnapping, lodged an FIR and started its operation to rescue the kidnapped auto driver. On Saturday morning, after his release, he was brought to SP Cachar Numal Mahata's office for interrogation. SP Mahata, talking to the media, said that he has been released, but there is a connection of a drug racket involved in this crime found after preliminary investigation, for which he said they are investigating further. Ashraful was once again taken back today evening to show exactly the place from where he was kidnapped days ago. Within a day or two, the picture would be crystal clear in this whole case, as Mahata has added. Whoever is involved in this crime would be taken to task. এটা 26 জানুৱাৰী তাৰিখে এটা কিডনেপিং ঘটনা হৈছে বুলি তেওঁলোকে যেতিয়া আমাক থানাত ৰিপৰ্ট কৰিছে, তাৰ পাছত আমি গোটেই ঘটনাটোৰ দ্ৰুত তদন্ত আৰম্ভ কৰোঁ আৰু তদন্ত কালত যোৱা নিশা, গভীৰ নিশা, মানে আজি পুৱতি নিশা আমি এই মানুহজনক আশৰাফুল হক লস্কৰ, এই মানুহজনক আমি ৰিকভাৰ কৰিবলৈ সক্ষম হ'লোঁ। আৰু গোটেই বিষয়টো আমি এতিয়াও অনুসন্ধান কৰি আছোঁ আৰু প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে অসম মিজোৰাম সীমান্তৱৰ্তী অঞ্চল পুলিচেৰা, তাত আমাৰ বৰ্ডাৰ আউটপোষ্টো আছে, সেই অঞ্চলৰ পৰাই সেই মানুহজন নাইকিয়া হৈছিলে। আৰু তাৰ পাছত তেওঁলোকৰ মতে তেওঁলোকে পৰিয়াল সূত্ৰই আমাক জনাইছে যে তেওঁলোকে মানুহজনক মিজোৰামৰ ভিতৰত গৈছিলে, মিজোৰামৰ পৰা তেওঁলোকক মণিপুৰলৈ লৈ যোৱা বুলি তেওঁলোকে কৈছে। কিন্তু আমি যোৱা নিশা আমি গোটেই বিষয়টো তদন্ত কৰিছোঁ আৰু তদন্ত কালত দেখা গৈছে যে মানুহজন মিজোৰামতে আছিলে, মণিপুৰলৈ যোৱা নাই। তো সেই গভীৰ অৰণ্যৰ মাজত আমি তেওঁৰ লোকেশ্যন বা তেওঁৰ অৱস্থান আমি গম পাইছিলোঁ। গম পাই পেলাই আমি মিজোৰাম আৰক্ষীৰ লগতো যোগাযোগ কৰিছোঁ আৰু মিজোৰাম আৰক্ষীও আমাক সম্পূৰ্ণ সহযোগ কৰিছে আৰু তাৰ সহযোগৰ ভিত্তিতে আমি পুৱতি নিশা মানুহজনক ৰিকভাৰ কৰিবলৈ সক্ষম হ'লোঁ। বৰ্তমান আমি তেওঁক দ্ৰুত তদন্ত চলাই আছোঁ, সোধ-পোছ কৰি আছোঁ আৰু প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে এক ধৰণৰ নিচাযুক্ত সামগ্ৰীৰ সৈতে জড়িত এটা চক্ৰৰ সৈতে মানুহজন জড়িত আছে বুলি আমি প্ৰাৰম্ভিক তদন্ত গম পাইছোঁ। তো গোটেই বিষয়টো আমি অনুসন্ধান কৰি আছোঁ আৰু যিসকল লোকে গোটেই বিষয়টোৰ লগত সম্পৰ্কিত হৈ আছে, সকলোৰ বিৰুদ্ধে আমি আইনগত ব্যৱস্থা ল'বলৈ তৎপৰ হৈ আছোঁ। তেওঁলোকে যিকেইজন মানুহৰ বিৰুদ্ধে তেওঁলোকে এজাহাৰ দাখিল কৰিছে, সেইকেইটা তেওঁলোকৰ পৰিয়ালৰ মানুহ আৰু পৰিয়ালৰ মানুহতো তেওঁলোকৰ এটা আৰ্থিক লেনা-দেনা আছে। আৰু তাৰ লগতে এক ধৰণৰ, মই যিটো কৈছোঁ, এক ধৰণৰ নিচাযুক্ত সামগ্ৰী, মানে তাৰ ইলিগেল যিটো ট্ৰান্সপৰ্টেশ্যন আছে, তাৰ লগত তেওঁলোকে জড়িত হৈ আছে। গতিকে এই যিজন মানুহ কৈছে, সেই মানুহজনক আমি বৰ্তমানলৈকে পলাতক অৱস্থাত আছে, কিন্তু তেওঁলোকৰ পৰিয়ালৰ লগত আমি কথা পাতিছোঁ, নিজেই মই ব্যক্তিগতভাৱেও কথা পাতিছোঁ। সেই মানুহজনক আমি শীঘ্ৰেই আমি এপ্ৰিহেণ্ড কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। কিন্তু প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে গোটেই বিষয়টো এটা আন্তঃৰাজ্যিক এটা চক্ৰ আছে, যিটো চক্ৰৰ লগত তেওঁলোকত এটা অবৈধ এটা চক্ৰ, কিছুমান অবৈধ সৰবৰাহ চলাই আছে, তাৰ লগত জড়িত হৈ আছে। গতিকে আমি ইয়াৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে বৰ্তমান আমি তৎপৰ হৈ আছোঁ।